নমস্কাৰ বন্ধু ওয়েলকাম টু মাই ইউটিউব চেনেল আসাম কেৰিয়াৰ জব আজি পুনৰ আপোনালোকৰ বাবে বহুত ভাল খবৰ আহি গ'ল ইচিএছ বিভাগৰ ফালৰ পৰা নতুনকৈ চাকৰি মুকলি কৰি দিছে গ্ৰেড 3 আৰু গ্ৰেড 4 লেভেলৰ চাকৰি হয় 10 পাস 12 পাস গ্ৰেজুৱেচন সকলো ভেকেন্সি খিনিৰ কাৰণে আবেদনসমূহ কৰি ল'ব পাৰিব নতুনকৈ চাকৰি আহিছে অনলাইন যোগে এপ্লাই সমূহ আপোনালোকে কৰি ল'ব পাৰিব কেনেদৰে আবেদনসমূহ কৰিব পাৰিব চাকৰিখিনি কি হয় কোনটো পদৰ ক্ষেত্ৰত কিমানকৈ এজ ক্ৰাইটেৰিয়া কোৱালিফিকেশ্যন বিচাৰিছে সকলোখিনি কথা এই ভিডিঅ' যোগে আলোচনা কৰা হ'ব যদি ভিডিঅ'টো ভাল পায় ভিডিঅ' লাইক কৰিব পাৰে লগৰ চেনেল সাবস্ক্ৰাইব কৰি দিব পাৰে ভিডিঅ'টো যিমান পাৰে সিমান বন্ধুক শ্বেয়াৰ কৰি দিব পাৰে যাতে সকলো বন্ধুৱে ডেইলি জবৰ আপডেটসমূহ পাই থাকিব পাৰে আৰু যদি আপোনালোকে ইচিএছ বিভাগৰ চাকৰিখিনিৰ কাৰণে যে আবেদনসমূহ কৰিম বুলি ভাবিছে আপোনালোকে কৰি ল'ব পাৰিব 10 পাস 12 পাস গ্ৰেজুৱেচন সকলো ভেকেন্সি খিনিৰ কাৰণে আহি গৈছে ইয়াৰ লগত দেখা হৈছে ইচিএছ গুৱাহাটী ৰিক্ৰুটমেন্টৰ কাৰণে আহিছে এপ্লাই অনলাইন ফৰ 28 ক্লাৰ্ক ডিও ড্ৰাইভাৰ নাৰ্ছ এসিস্ট্যান্ট আদাৰ ভেকেন্সি মানে ড্ৰাইভাৰ নাৰ্ছ এনকে গ্ৰেড 3 গ্ৰেড 4 লেভেলৰ প্ৰায় আপোনালোকে বহুখিনি ভেকেন্সি মুকলি কৰিছে ইচিএইচএছ এটোলোকৰ এটা বিভাগ হয় এই বিভাগটোৰ আন্ডাৰতে ভেকেন্সি খিনি মুকলি কৰি দিছে আৰু এইকেইটা আপোনালোকে অসমতে নিযুক্তিসমূহ লাভ কৰিব পাৰিব চেন্ট্ৰেলৰ ভেকেন্সি হলেও কিন্তু আপোনালোকে অসমতে এই ভেকেন্সি খিনিৰ কাৰণে আপোনালোকে নিযুক্তিসমূহ লাভ কৰিব পাৰিব ইয়াৰ পৰা লাষ্ট ডেট সম্পৰ্কে যদি ক'বলৈ যাওঁ ইয়াৰ লাষ্ট ডেটটো দিয়া আছে 1/3/2025 মানে মাৰ্চ মাহৰ 1 তাৰিখ পৰ্যন্ত ভেকেন্সি কিটিৰ কাৰণে আবেদনসমূহ কৰি ল'ব পাৰিব ইয়াত আছে আপোনালোকৰ 28টা কেৰাণীৰ ভেকেন্সি ডাটা এন্ট্ৰি অপাৰেটৰ ভেকেন্সি চালকৰ ভেকেন্সি আছে নাৰ্ছৰ ভেকেন্সি আছে সহায়কৰ ভেকেন্সি আছে এনেকৈ আপোনালোকৰ বহুখিনি গ্ৰেড 3 আৰু গ্ৰেড 4 লেভেলৰ ভেকেন্সি আছে দৰমহাৰ পৰা 16000 আপোনালোকে লাভ কৰিব আৰু ইয়াৰ কাৰণে আপোনালোকে এপ্লাই অনলাইন যোগে কৰিব পাৰিব যদি আপোনালোকে ইন্টাৰেষ্টেড হয় আৰু যদি আপোনালোকে এলিজিবল হয় এই ভেকেন্সি খিনিৰ কাৰণে আবেদনসমূহ কৰি ল'ব পাৰিব অৰ্গেনাইজেশ্যন নেম লিখিব পাইছে ইচিএছ গুৱাহাটী ৰিক্ৰুটমেন্ট নাম্বাৰ অফ পোষ্ট আছে 28 এডুকেশ্যন কোৱালিফিকেশ্যন আছে 10 পাস 12 পাস গ্ৰেজুৱেচন পাস কৰিলে আবেদনসমূহ কৰিব পাৰিব জব টাইপ আছে চেন্ট্ৰেল গভৰ্ণমেন্ট জব এপ্লাই মোড আছে অনলাইন যোগে কৰিব পাৰিব ওয়েক পলিটেকনিক ক্লিনিকৰ ভেকেন্সি আছে এমডি মেডিকেল অফিচাৰৰ ভেকেন্সি আছে আপোনালোকে বহুখিনি ভেকেন্সি দেখিবলৈ পাব এডভাৰটাইজমেন্টৰ লিংক মই ডেসক্ৰিপচনত দিয়া থাকিব তাত গৈ ভিজিট কৰি চাব পাৰিব যদি আপোনালোকে ইন্টাৰেষ্টেড হয় আৰু বা নিজেও আবেদনসমূহ কৰিম বুলি ভাবিছে আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব ফিমেল এটেন্ডেন্টৰ ভেকেন্সি আছে সাফাৰিয়ালা ভেকেন্সি আছে আৰু ল্যাবৰেটৰী এসিস্ট্যান্ট হেনেকে আপোনালোকে বহুখিনি ভেকেন্সি দেখিবলৈ পাব গ্ৰেড 3 গ্ৰেড 4 লেভেলৰ মানে এটা ভেকেন্সি আপোনালোকে দেখিবলৈ পাব আৰু গোটেইখিনি পদৰ ক্ষেত্ৰতে বেলেগ কোৱালিফিকেশ্যন হয় মই জনাইছো 10 পাছৰ পৰা আদি কৰি 12 পাছৰ ভেকেন্সিও আছে কিছুমান গ্ৰেজুৱেচন পাছ কৰিও আপোনালোকে কিছুমান ভেকেন্সি দেখিবলৈ পাব সো ইন্টাৰেষ্টেড আৰু যদি আপোনালোকে এলিজিবল হয় এই ভেকেন্সিখিনি যদি আবেদনসমূহ কৰিম বুলি ভাবিছে আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব হাউ টু এপ্লাই বুলি ক'ব জানে ইচিএইচএছ ৰ যেটো অফিচিয়েল ৱেবসাইট আছে তাত গৈ আপোনালোকে ভেকেন্সিখিনি কাৰণে আবেদনসমূহ কৰি ল'ব পাৰিব ইচিএইচ বুলি যেটো অফিচিয়েল ৱেবসাইট আছে তাত গৈ আপোনালোকে ভেকেন্সিখিনি কাৰণে আবেদনসমূহ কৰি ল'ব পাৰিব যদি ইন্টাৰেষ্টেড হয় আৰু যদি আপোনালোকে এলিজিবল হয় এই ভেকেন্সিখিনি কাৰণে তাত গৈ আবেদনসমূহ কৰি ল'ব পাৰিব এটা সুযোগ এটা অপৰচুনিটি আপোনালোকৰ বাবে আহিছে এই সুযোগ আৰু অপৰচুনিটি আপোনালোকে নেহেৰুৱাব যদি ইচিএইচত যদি চাকৰি কৰিম বুলি ভাবিছে ভেকেন্সি কিনি কাৰণে আবেদনসমূহ কৰি ল'ব পাৰিব আৰু ইয়াৰ কাৰণে দেখিব পাৰিছে গোটেইখিনি আপোনালোকে দেখিব পাৰিছে ডিটেইলছ খিনি আপোনালোকে দেখিব পাৰিছে সো ইন্টাৰেষ্টেড আৰু এলিজিবল হলে ভেকেন্সি খিনি কাৰণে আবেদনসমূহ কৰি ল'ব পাৰিব আৰু গোটেইখিনি আপোনালোকে ডিটেইলছ দেখিব পাৰিছে এটা সুযোগ আহিছে এটা অপৰচুনিটি আহিছে এই সুযোগ আৰু অপৰচুনিটি আপোনালোকে নেহেৰুৱাব আপোনালোকৰ এটা সুযোগ অপৰচুনিটি আপোনালোকৰ বাবে মুকলি কৰিছে মই আপোনালোকৰ যিখন অফিচিয়েল এডভাৰটাইজমেন্ট হয় মই অফিচিয়েল এডভাৰটাইজমেন্টখন দেখাই দিব বিচাৰিছো এখন হৈছে আপোনালোকৰ তাৰ অফিচিয়েল এডভাৰটাইজমেন্ট হেৰবগে দেখিব পাৰিছে গোটেইখিনি ডিটেইলছ কোনটো কোৰ পৰা কিমান ভেকেন্সি আছে কি কথা সকলোখিনি ডিটেইলছ দেখিব পাৰিছে অফিচিয়েল এডভাৰটাইজমেন্ট হয় সো ইন্টাৰেষ্টেড আৰু যদি এলিজিবল হয় ভেকেন্সি কিনি কাৰণে আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব এটা সুযোগ আহিছে এটা অপৰচুনিটি আপোনালোকৰ বাবে আহিছে সুযোগ আৰু অপৰচুনিটি আপোনালোকে নেহেৰুৱাব যদি ইন্টাৰেষ্টেড হয় আৰু যদি এলিজিবল হয় ভেকেন্সি খিনি কাৰণে আবেদনসমূহ কৰি ল'ব পাৰিব আৰু নাৰ্সিং এসিস্ট্যান্ট ড্ৰাইভাৰ ফিমেল এটেন্ডেন্ট আপোনালোকৰ সাফাৰিৱালা এনেকৈ আপোনালোকে বহুখিনি ভেকেন্সি দেখিবলৈ পাব সো আজি ভিডিঅ মানে যদি ভিডিঅ ভালে লাইক কৰিবে লগতে চেনেল সাবস্ক্ৰাইব কৰি দিব পাৰে এনেকুৱা ভিডিঅ প্ৰতিদিনে পাই থবে আৰু আমাৰ WhatsApp চেনেল ভিডিঅ ডেসক্ৰিপচনত দিয়া আছে তাত গৈ জয়েন বা ফলো কৰি ল'ব পাৰে আজিৰ ভিডিঅ'টো